ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ইউনিট টেষ্ট পৰীক্ষা অনুষ্ঠিত হ'বই অতি সোনকালে সো এখন যোৱা বছৰৰ কুৱেশ্যন পেপাৰ যিখনৰ পৰা ভালেখিনি কমন পৰা সম্ভাৱনা আছে আগতেও দেখা যায় যে আগৰ কুৱেশ্যন পেপাৰৰ পৰা বহুখিনি কমন আহে সো হেহে এইখন কুৱেশ্যন পেপাৰ তোমালোকে চাব পাৰিবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় এইখন হৈছে অসমীয়া কুৱেশ্যন পেপাৰ আৰু আমি বাকি কুৱেশ্যন পেপাৰ বিলাকো তোমালোকক দি থাকিম তোমালোকে চাই থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ উপৰি এটা ভাল খবৰ দিও যিসকল চৰকাৰী মাধ্যমৰ ছাত্ৰ-ছাত্ৰী চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী হয় তেওঁলোকৰ বাবে আমি লৈ আহিছো এটা অনলাইন টিউচন য'ত মাত্ৰ 99 টকা পেমেন্ট কৰিলে মাহিলি পঢ়িব পাৰিব 4টা বিষয় কি পাৰিব মেথছ তাৰ পিছত আমি সায়েন্স সোশিয়েল আৰু ইংলিশ গ্ৰামাৰ ঠিক আছে ইতিমধ্যে বহুখিনি ছাত্ৰছাত্ৰীয়ে হেল্প হৈছে আৰু ইংলিশ গ্ৰামাৰ খিনি পাব যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নাম্বাৰ যদি দেখা পাইছা এই নাম্বাৰটোত এছএমএছ কৰি তোমালোকে জয়েন হ'ব পাৰিবা মই নাম্বাৰটো লিখি দিছো 9394628219 বা তোমালোকৰ গাৰ্জেন যদি আছে অভিভাৱকে যদি জানিব বিচাৰে আমাৰ তাত কল কৰিলে হ'ল আমি আটাইখিনি বুজাই দিম যেটো বহু ছাত্ৰছাত্ৰীয়ে অনলাইন ক্লাছটো নাজানে বা বহুতে ভুৱা হিচাপেও লয় হেতু জানো অনলাইনত ভাবে যে এটো ভুৱা হ'ব নেকি এটা আমাৰ লগত জয়েন হ'ব পাৰিবা এটো আমি এই বছৰ নহয় আগৰ পৰা আমি অনলাইন টিউচন কৰি আছো গতিকে তোমালোকে আৰু দূৰলৈকে যাব নালাগে মাত্ৰ 99 টকাত মাহিলি কৰিব পাৰিব ঠিক আছে যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় হোৱাটছএপ নম্বৰতে এছএমএছ কৰিলে হ'ল ঠিক আছে এবাৰ কৰি চাবা তোমালোকে তাৰ পিছত গমে পাবা আমাৰ যিসকলে 8ত এবাৰ জয়েন হয় কাৰণ আমি 8 9 10 পঢ়াও 8ত জয়েন হয় আমাৰ 10 লৈকে পঢ়িয়ে থাকে এক্সট্ৰা টিউচন ললেও তাৰমানে আমাৰ তাত পঢ়ে কাৰণ আমাৰ তাত বহুতখিনি হেল্প পায় নোটছ পাতি সকলোখিনি পাই যায় গতিকে আমি আগবাঢ়ো প্ৰথম প্ৰশ্নটো আছে বেলি শব্দৰ সমাৰ্থক শব্দ কি বেলি শব্দৰ সমাৰ্থক শব্দ হৈছে সূৰ্য ঠিক আছে পানী শব্দৰ সমাৰ্থক শব্দ কি পানী মানে হৈছে জল দিন শব্দৰ বিপৰীত শব্দ কি দিনৰ বিপৰীত ৰাতি সঁচা শব্দৰ বিপৰীত শব্দ কি সঁচা মানে হৈছে মিছা একে মাকৰ সন্তানক কি বোলে একে মাকৰ সন্তানক বুলি কোৱা হয় সহোদৰ বোলা হয় লাচিতৰ অধীনত কিমান সৈন্য আছিল 1 লক্ষ সৈন্য আছিল এনভাংকৰ ডায়েৰীখনৰ নাম কি কিতি আছিল এনভাংকৰ ডায়েৰী এনভাংকৰ কোন সম্প্ৰদায়ৰ ছোৱালী আছিল তেখেত আছিল ইহুদি সম্প্ৰদায়ৰ ছোৱালী স্থায়ী শব্দৰ বিপৰীত শব্দ কি অস্থায়ী মৃত্যু শব্দৰ বিপৰীত শব্দ কি মৃত্যু মানে হৈছে জন্ম উল্টা হলে জন্ম হ'ব তাৰ পিছত তোমালোকে 11 নম্বৰ আছে বৰ্তমান খৰাইহাটৰ সমস্যাসমূহ কি মানে কিতাপত পঢ়িছাই চাগে ৰামসিংহ কোন আছিল কবিয়ে নিয়ৰক কাৰ লগত তুলনা কৰিছিল কবিয়ে কি খৰি থকাৰ কথা কৈছে অতভাংকে পৰিয়াল কিয় পান্যগাৰত লুকাই ৰাখিছিল পন্যাগাৰ লুকাই ৰাখিছিল খৰাইহাটৰ ৰণ কাৰ মাজত হৈছিল তাৰ পিছত সমাৰ্থক শব্দ লিখা যন্ত্ৰণা সমাৰ্থক মানে একে ধৰণৰ শব্দ বেলি সূৰ্য পালো ফুল যেনেকৈ আমি ফুলক আমি কি বুলি কম আমি পুষ্প বুলি ক'ব পাৰো মৃত্যু মানে মৰণ হোৱা মৃত্যু তাৰ পিছত আকাশ মানে গগন তেনেকুৱা আৰু বিপৰীত শব্দ লিখা যাৰ ওলোটা দিন ৰাতি হাঁহি কান্দোন পুৱালে গধূলি ধৈৰ্য অধৈৰ্য সমাপ্ত আৰম্ভণি বিলাক লিংগবাচক লিংগ পৰিৱৰ্তন কৰা প্ৰায় আহি থাকে মা হলে দেউতা ল'ৰা হলে ছোৱালী ককা হলে আতা বা আইতা মামা হলে মামী দাদা হলে খুৰী দাদা বুলি ক'লে আমি বৌ তেনেকুৱা ওলোটা আৰু গতিকে প্ৰকল্প কি হ'ব প্ৰকল্প তোমালে স্কুলৰ পৰা দিয়ে প্ৰত্যেকবাৰে এবাৰ তোমালে প্ৰকল্প দিব বিদ্যালয় হিচাপে আজিয়ে নহওক আশা কৰো তোমালোকে ছাত্ৰছাত্ৰী বুজি পালা কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সাইজটো বহুতেই ইম্পৰ্টেন্ট তোমালে জানে তোমালে যদি ডাঙৰ হৈছা গতিকে তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচাৰা তেতিয়াহলে আমাৰ তাত জয়েন হ'বা বেছি পইচা নহয় মাত্ৰ 99 টকাত মাহিলি আৰু যে এবছৰৰ কাৰণে লোৱা তেতিয়াহলে আৰু পইচা কমাই দিয়া হ'ব ঠিক আছে 50% কমাই দিয়া হ'ব তোমালোকে পেমেন্ট কৰিব লাগিব মাত্ৰ 599 টকা 599 টকাত এক বছৰ পঢ়িব পাৰিবা ঠিক আছে গতিকে তোমালে নিজে ভাবি লোৱা চাই লোৱা যত এমাহৰ টিউচনৰ পইচা 4টা বিষয় যদি এবছৰ পঢ়িব পৰা তেতিয়াহলে তোমালোকৰ সুবিধাই হয় নেক্সট এটা ভিডিঅ লগ পাম আজিলৈকে বাই